আমি তেজপুৰ নাগৰিক সমাজখনে আমি উপলব্ধি কৰিছোঁ যে এই সময়খিনিত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত আমি থিয় দি তেওঁলোকৰ আন্দোলনটোৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াব লাগে আৰু আমি এইটো তেওঁলোকৰ এখন যথোচিত দাবী বুলি ভাবিছোঁ কাৰণ এক শিক্ষানুষ্ঠানৰ ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতসকল ওলাই আহিছে গতিকে আমি তেখেতসকললৈ সমৰ্থন আগবঢ়াব লাগিব আৰু সেই শিক্ষানুষ্ঠানখন আমাৰ সকলোৰে শিক্ষানুষ্ঠান আৰু আমাৰ প্ৰাণৰ শিক্ষানুষ্ঠান 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত এখন বিশ্ববিদ্যালয় গতিকে সেই বিশ্ববিদ্যালয়খনক ৰক্ষা কৰিব লাগিব আৰু সেই বিশ্ববিদ্যালয়খনত উপাচাৰ্য হিচাপে যিজন মানুহে আজি এনেধৰণৰ উদ্ধত আচৰণ প্ৰদৰ্শন কৰি আছে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কাকো গণ্য নকৰাকৈ তেওঁ একনায়কত্ববাদী যি শাসন চলাই আছে এটা গণতান্ত্ৰিক অনুষ্ঠানত যিটো অনুষ্ঠান মুকলি চিন্তাৰ অনুষ্ঠান হ'ব নোৱাৰা কৰিছে তেওঁ গতিকে সেই অনুষ্ঠানটোৰ পৰা তৎকালে তেখেতক অপসাৰণ কৰিব লাগে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৰে ওচৰত আমি দাবী উত্থাপন একচুৱেলি ছাত্ৰ সমাজে যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছে আজি 51 দিন ধৰি আমি প্ৰতিবাদ কৰি আহিছোঁ এটাই দাবী আমাৰ শম্ভুনাথ সিং নামৰ যিজন ব্যক্তি আমাৰ উপাচাৰ্য পদত আছে তেওঁ অনতি পলমে আপোনাৰ অপসাৰণ কৰিব লাগে তেওঁৰ বিৰুদ্ধে বহুতখিনি অভিযোগ আছে বহুতখিনি দুৰ্নীতিৰ অভিযোগ আছে গতিকে সেইখিনি এতিয়া আমি বহুত শান্তিপূৰ্ণভাৱে গোটেই একাডেমিক যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো চলাই সমান্তৰালভাৱে আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ আন্দোলনটো কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ আমাৰ প্ৰতিক্ৰিয়া লাভ কৰা নাই কোনো ধৰণৰ আমাৰ 3টা ফেক্ট ফাইণ্ডিং কমিটি গভৰ্ণৰৰ ফালৰ পৰা MOE ফালৰ পৰা এটা কমিটি DC ফালৰ পৰা এটা কমিটি 3টা কমিটি আমাৰ ইউনিভাৰ্চিটিলৈ আহি গ'ল কিন্তু আজি পৰ্যন্ত আমি কোনো ধৰণৰ ৰিপৰ্ট লাভ কৰা নাই গতিকে আমি আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে যদি আমাৰ এই আন্দোলনটোক যদি ৰাইজে চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু আমি আৰু তীব্ৰতাৰে এই আন্দোলনটো গঢ়ি তুলিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত